আমাৰ সৰ্বপ্ৰথমে আমি উদ্বোধক ডাঙৰীয়াকো এখনি অসমীয়া ভক্তি চেলেঙেৰে তেখেতক আমি সন্মান জনাব বিচাৰিছোঁ। তেখেতক সন্মান জনাব আমাৰ উদযাপন সমিতিৰ উপসভাপতি শ্ৰী ভোলাম দাসদেৱে। ও হৰি ও হৰি ও হৰা হৰা। আমি ইয়াৰ পিছতে আমি কাৰ্যসূচী চমুলৈ আনিব বিচাৰিছোঁ। আজি এটি বিশেষ দিন। এই বিশেষ দিনটো এইটো কাৰণে বিশেষ দিন, আমাৰ চৰগুৱা গৌৰৱ আজি 12 বছৰ হৈছে, 12 বাৰ আমি ইয়াত মাঘী উৎসৱ উদযাপন কৰিছোঁ। এই মাঘী উৎসৱটো উদযাপন কৰিব যাওঁতে আমাক বিভিন্নজনে বিভিন্ন সেৱা আগবঢ়াইছে। তাৰ মাজতে আমাক ৰজাবাৰী বিশেষ এজন সমাজকৰ্মী সন্মানীয় কাকু দাসেও আমাক এটি পোচাকৰ বাবে তেওঁ অৰিহণা আগবঢ়াইছিলে। সেই হেফাতে তেখেতকো আমি এখনি সদিচ্ছা পত্ৰ আগবঢ়াইছোঁ। আমাৰ মনোজ দাসে আগবঢ়াব। ও হৰি ও হৰি ও ৰা ও হৰা। আমাৰ এই চৌকাখন এই অনুষ্ঠানটো দ্বাদশবাৰ্ষিকী অনুষ্ঠানটোক জীপাল কৰি তোলা এজন মহান পুৰুষ আছে। ইয়াতে আমি সকলোকৰ আগত চিনাকি কৰি দিম। তেখেতে আমাক কেইবাবছৰ ধৰি এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে। তেখেতৰ যি ভাৱ ধাৰণা, তেওঁ সমাজৰ প্ৰতি যি আশ্বাস আৰু বিশ্বাস, সেই বিশ্বাসৰ পৰা লক্ষ্য ৰাখি আমি তেখেতক এটি বঁটা তেখেতলৈ আমি প্ৰস্তুত কৰি ৰাখিছিলোঁ। আজি এই সমূহ ৰাইজৰ আগত আমি সন্মুখত এই বঁটাভাগি তেখেতক দিব পাই আমি নিজেই গৌৰৱান্বিত। সেই বঁটাভাগি হৈছে সমাজ গৌৰৱ বঁটা। সমাজ গৌৰৱ বঁটা সকলোকে দিয়া নহয়। আপোনালোকে জানে, যিজনে সমাজৰ প্ৰতি যি দায়বদ্ধ, সমাজক ভাল পায়। মহাত্মা গান্ধীয়ে কৈছিলে, ভগৱান স্বৰ্গতো নাই, মৰ্ত্যতো নাই, পাতালতো নাই, ভগৱান আছে মানুহৰ হৃদয়ে। গতিকে তেওঁ মানুহৰ মাজেদি সেৱা বিচাৰি ফুৰে। গতিকে আমি সেই হেঁপাহতে আমি তেখেতক আজি সমাজ গৌৰৱ বঁটা দিবৰ বাবে আমি আগবাঢ়িছোঁ। আৰু সমস্তজনে আমাৰ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক আমি আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক বঁটাটো আগবঢ়াব আমাৰ সন্মানীয় শ্ৰীযুত দেৱকুমাৰ দাসদেৱে তেখেতক আমাৰ এই সমাজ গৌৰৱ বঁটাটো আগবঢ়াব আৰু সকলোৱে এটি আশীৰ্বাদ দিব, যাতে তেওঁ সমাজৰ হৈ কাম কৰি যাব পাৰে। লগতে এখনি সদিচ্ছা পত্ৰ আমি তেখেতলৈ আগবঢ়াইছোঁ আৰু লগতে এভাগি জাপিও তেওঁক আমি সন্মান জনাম। গতিকে সৰ্বপ্ৰথমে আমি সমাজ গৌৰৱ বঁটাভাগি আগবঢ়াবৰ বাবে আমাৰ সন্মানীয় দেৱকুমাৰ দাসক আমি অনুৰোধ জনাইছোঁ। সকলোৱে এটি হৰধনী আৰু লগতে উলি দিব। কৃষ্ণ কৃষ্ণ। লগতে আমাৰ এভাগি সেৱা দিবলৈ আমাৰ বসন্ত বাবুক অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি ও হৰে লগতে আমি আজি পৰিচিত সমাজ গৌৰৱ বঁটা প্ৰাপক সন্মানীয় শ্ৰীযুত লক্ষী দাসক এটি অসমৰ তথা অসমীয়া স্বাভিমান এটি জাপিয়ে তেখেতক আমি সন্মান জনাব বিচাৰিছোঁ। সন্মান জনাব আমাৰ সন্মানীয় বিশিষ্ট সমাজ সেৱক তথা তেওঁ সমাজ গৌৰৱ বঁটা প্ৰাপক আৰু কৰ্মজ্যোতি বঁটা প্ৰাপক বলোৰাম চুতীয়া তেখেতক এটি জাপি পিন্ধাব। কৃষ্ণ। সকলোৱে এটি হৰিণ দিব। বাপজনা কৃষ্ণ কৃষ্ণ হৰি ও
ইয়াৰ পিছতে তেখেতক এখনি সমূহ স্বৰ্গবাসী ৰাইজ হৈ এখনি আমাৰ সন্মানীয় বস্তুৱে তেখেতক সন্মান জনাব। এই সন্মান জনাব আমাৰ একখন ভাগৱতী সমাজ স্বৰ্গত প্ৰতিষ্ঠাপক সন্মানীয় শ্ৰীযুত যতীন বাপে তেখেতক এখনি চেলেঙেৰে সন্মান জনাব। ও হৰি ও হৰি ও ও হৰা। আমাৰ সন্মানীয় বসন্ত বাপদেৱক এভাগী তেখেতক সেৱা দিবৰ বাবে আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। সেৱাভাগী দিয়ক তেখেতক। কৃষ্ণ শংকৰ গুৰু, মোৰ আজন্মৰ সেৱাৰ স্থলীত উপবিষ্ট বা বৈষ্ণৱ আই মাতৃ সমস্ত, আজি চৰুগোৱা গাঁওৰক্ষী বাহিনী তথা গাভৰু দলৰ যি ক্ৰীড়া সমিতি আছে, আমাৰ সন্মানীয় শিৱসাগৰ জিলাৰ পলাশনি গাঁৱৰ শ্ৰীযুত লক্ষী দাস দেৱক যি সন্মান আগবঢ়াইছে, এয়া তেওঁ আজন্মৰ পুণ্যৰ ফল। এই পুণ্যৰ ফলত তেখেতে আজি এই সন্মান লাভ হৈছে। প্ৰভু ভগৱন্তই তেখেতক আৰু শক্তি দিয়ক, এইদৰে যে তেখেতে সমাজৰ কৰ্ম কৰিব পাৰে, সমাজৰ ৰাইজৰ আগবঢ়াই লৈ যাব পাৰে, তেখেতৰ সমস্ত পৰিয়ালবৰ্গক প্ৰভু ভগৱন্তৰ কৃপা মিলক। সেয়েহে আমি দুজনা গুৰুৰ অভয় চৰণত লগতে পৰম পুৰুষ ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ হৰি হৰি ও ৰাম। কৃষ্ণ। কৃষ্ণ। আমি ইয়াৰ লগে লগে আমি সমূহ চৌগাবাসী ৰাইজ হৈ তথা চৰুগোৱা গাঁওৰক্ষী বাহিনী উদ্যোগত আৰু চৰুগোৱা গাভৰু দলৰ চৰুগোৱা আঞ্চলিক ক্ৰীড়া সাংস্কৃতিক বিকাশ সমিতিৰ তৰফৰ পৰা তেখেতলৈ এখনি পুৰুষমুখী বঁটা আমি তেখেতলৈ আমি লিখিত আকাৰে আমি প্ৰদান কৰিব বিচাৰিছোঁ। এই বঁটাটো আমি পাঠ কৰি দিছোঁ। প্ৰতি শ্ৰীযুত লক্ষী দাসলৈ প্ৰতিষ্ঠাপক ব্যৱসায়ী আৰু সমাজকৰ্মীক সমাজ পুৰুষমুখী বঁটা। লক্ষ্য জ্যোতি দিগন্ত শিল্পী হে তোমাৰ, পদুময় পাঞ্চই চপুৱা এবাৰ, দেখিবা জীৱনে দিগন্ত পাৰ, দেখিবা জীৱনে দিগন্ত পাৰ। সেৱা ভাজনকো জটিল বাস্তৱ পংকিলি বাটেৰে আগুৱাই সুবিশাল সামাজিক সাংস্কৃতিক ক্ষেত্ৰখন ভুমুকি মাৰি দিগ্বিজয় মনেৰে অসীমলৈ ডেৰুকা মেলি উত্তৰণ পথত সন্ধান দিবলৈ সক্ষম হোৱা আপুনি এগৰাকী সমাজৰ নক্ষত্ৰ স্বৰূপ। জয় জয়তে চৰুগোৱা গাঁওৰক্ষী বাহিনী তথা চৰুগোৱা আঞ্চলিক ক্ৰীড়া সাংস্কৃতিক বিকাশ সমিতি আৰু ৰাইজৰ তৰফৰ পৰা আপোনালৈ দ্বাদশবাৰ্ষিকী ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি আপোনালৈ সমাজ পুৰুষমুখী বঁটা প্ৰদান কৰিবলৈ পাই আমি খুবেই গৌৰৱান্বিত। হে মহান, আপুনি অকুণ্ঠ চিতে আমাৰ অনুষ্ঠান ভাগিত আমাক যি কৃতজ্ঞতা প্ৰকাশ পথত প্ৰশস্ত কৰিলে, যাৰ বাবে আমি আহ্লাদিত। অনাগত প্ৰতিটো পল অনুপল হওক আপোনাৰ বাবে সুখ আৰু সুস্বাস্থ্য তথা সমৃদ্ধি আকাৰ স্বৰূপ। সদূৰ শেষত আপোনাৰ এই সাংস্কৃতিক ত্যাগ সহস্ৰজনৰ মুখে মুখে প্ৰতিষ্ঠিত হওক, সহস্ৰজনৰ মুখে মুখে প্ৰতিষ্ঠিত হওক। ভগৱানে আপোনাক সুন্দৰ বাটেৰে অধিক আগবাঢ়ি যাব পৰাকৈ সুস্বাস্থ্য সুদীৰ্ঘ জীৱন প্ৰদান কৰক, তাৰে অফুৰন্ত কামনাৰে সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। ঔ হৰি ও হৰি ঔ হৰাম। ও ৰাম। আমি সমস্তজনৰ বিষয়ববীয়াক এই পত্ৰখন আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ হওক। কৃষ্ণ কৃষ্ণ ও হৰি ঔ হৰি ও ৰাম। ঔ হৰা কৃষ্ণ। লগতে আমাৰ
উদ্বোধক ডাঙৰীয়াক তেওঁ চমু বক্তব্যৰে আজি অনুষ্ঠানটো উদ্বোধক কৰিব দিবলৈ আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। কৃষ্ণ। কৃষ্ণ। জয় গুরু শঙ্কর, সর্বগুণাকৰ, যাকে হি নাহিকে উপাম, তুহারি চৰণত ৰেণু শতকোটি, বাৰেক কৰোহো প্ৰণাম, বাৰেক কৰোহো প্ৰণাম। অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰম পিতা পৰম ঈশ্বৰলৈ শত কোটি সেৱা জনাইছো। নুহু জানা আমি সাৰি জাতি, সারি আশ্রমি, নুহু জাতি, নুহু ধর্মশীল, ত্রাণ ব্রতীর্থ গ্রামী, কিন্তু পূৰ্ণানন্দ সমুদৰ, গোপী ভট্টাপদ কমলৰ, দাসৰু দাসৰ তান দাস ভৈলো আমি, ৰাম দাসৰু দাসৰ তান দাস ভৈলো আমি। কৃষ্ণ। শৈক্ষিক, সাংস্কৃতিক আৰু আধ্যাত্মিক বিভিন্ন দিশৰে উজলি থকা সম্ভ্ৰান্তৰ পৰিয়ালৰ এটি অঞ্চল চৰুগুৱা গাঁও। এই চৰুগুৱা গাঁৱৰ মাজমজিয়াত অৱস্থিত ভোলানাথ ক্ষেত্ৰ, আৰু এই ভোলানাথ ক্ষেত্ৰৰ একশৰণ ভাগৱতী সমাজৰ পবিত্ৰ নামঘৰ। এই পবিত্ৰ নামঘৰৰ সন্মুখতে অসমীয়াৰ আয়ুস ৰেখা স্বৰূপ ভোগালী বিহু তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এই ভোগালী বিহুৰ আয়োজক চৰুগুৱা গাভৰু বুঢ়াই দল, আঞ্চলিক ক্ৰীড়া সাংস্কৃতিক বিকাশ সমিতি আৰু চৰুগুৱা গাঁওৰক্ষীৰ বাহিনীৰ সভাপতি মাধৱ দাস দেৱ, মনোজ দাসদেৱ, ভোলাৰাম দাসদেৱ, বিতুল দাসদেৱ আৰু সম্পাদক দ্বিজেন বৰুৱা আৰু মাধৱ দাসদেৱ, নায়ক বিজিত দাসদেৱ, উজ্জ্বল দাসদেৱ আৰু আকাশ দাসদেৱকে প্ৰমুখ্য কৰি
সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু আজি এই মঞ্চ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মঞ্চৰ সৌন্দৰ্য অলংকৃত কৰা মোৰ পিতৃস্বৰূপ বলোৰাম চতিয়াদেৱ, মোৰ ককাইদেউ সদৃশ মোক গোটেই জীৱন দিহা পৰামৰ্শ ভাল উপদেশ দি অহা মোৰ ককাইদেউ সদৃশ পলসনীৰ ফুলেশ্বৰ দাসদেৱ আৰু মোৰ ভাতৃ ৰদাবাই গাঁৱত অৱস্থিত কাকু অৰ্থাৎ সুমন দাসদেৱ আৰু একখন ভাগৱতী সমাজৰ দেৱদাসদেৱকে প্ৰমুখ্য কৰি সমূহ ভকত বৈষ্ণৱ আৰু আজি আমাৰ মাজত উপস্থিত আছে ভাওনাক মাত্ৰা দিয়া অসমৰ চুকে কাণে সাংস্কৃতিক জগতখনক টনকিয়াল কৰা আমাৰ অতিকে মৰমৰ ভৱ সিন্ধু দাসদেৱ আৰু আমাৰ সন্মুখতে উপস্থিত আছে বুকুৰ কুটুম সদৃশ দেখিলেই মন জোৰ পৰা পিতৃ মাতৃসকল, যুৱ শক্তি তথা যুৱক যুৱতীসকল, তৰুণ তৰুণীসকল আজি এই অনুষ্ঠানটোৰ বিভিন্ন দিশত শব্দ পোহৰ পেইণ্টৰ বিভাগত বিভিন্ন দিশত কৰ্মত থকা ব্যক্তিসকল আৰু এই অনুষ্ঠানভাগী আজি হৰিশ্চন্দ্ৰ উপাখ্যান নাটকভাগীত অংশগ্ৰহণ কৰা শিল্পী কলা কৌশলীসকল আৰু সমূহ উপস্থিত ভক্তিপৰায়ণ ৰাইজ, জয় জয়তে আপোনা খবৰ শ্ৰীচৰণত মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। লগতে অলপ দেৰিকৈ হ'লেও ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভোগৰ উৎসৱ ভোগালী বিহুৰ ওলগ জনালোঁ। আজি আমি এই অনুষ্ঠানভাগীলৈ আহোঁতে এটা কথা বাৰুকৈ মন কৰিছোঁ সোমাই অহা গেটৰ সন্মুখৰ পৰাই এই আয়োজক সমিতিয়ে এই অনুষ্ঠানভাগী ইমান সুন্দৰকৈ আয়োজন কৰিছে। তেওঁলোকে সম্পূৰ্ণ অসমীয়াৰ সাজ পোছাক পৰিধান কৰি আজি এই অনুষ্ঠানভাগী মই বহুত বছৰৰ পৰা জড়িত হৈ আছোঁ, দেখি আছোঁ বহুত কষ্টৰে ৰীতি নীতিৰ মাজৰে অতিক্ৰম কৰি আজি 12 বছৰ অতিক্ৰম কৰিছে আৰু এই অনুষ্ঠানভাগীক আমি আশীৰ্বাদ কৰিছোঁ তেওঁলোকক 25 বছৰ গৌৰকিব, 25 বছৰ গৌৰকি তেওঁলোকে ৰূপালী জয়ন্তী পাতিব ইয়াত, 50 বছৰ গৌৰকি তেওঁলোকে সোণালী জয়ন্তী পাতিব ইয়াত, 60 বছৰ গৌৰকি তেওঁলোকে ইয়াত হীৰক জয়ন্তী পাতিব আৰু 75 বছৰ গৌৰকি তেওঁলোকে ইয়াত মহাৰজত জয়ন্তী পাতিব আৰু 100 বছৰ অতিক্ৰম কৰি এই অনুষ্ঠানভাগী তেওঁলোকে অমৰ কৰিব। এয়া আমাৰ আশীৰ্বাদ, আমাৰ ৰাইজৰ আশীৰ্বাদ আৰু এই মহান অনুষ্ঠানভাগীত আমাৰ দৰে এজন সাধাৰণ অল্পমতিক তুলসী কুণ্ডৰ আজি এই যজ্ঞত মদাৰ ফুলকটি যেতি দেহাক অকণমান ঠাই দি আজি আমাৰ জীৱন ধন্য কৰাৰ লগতে আজি আমাৰ কৌটি পুৰুষৰো আজি সাফল্যমণ্ডিত হৈছে। হে হৰিবৃন্দ, আয়োজক সমিতিয়ে আমাৰ গৃহলৈ গৈছিল, আমাক নিৰ্দেশ কৰিছিল যে ইয়াত অনুষ্ঠিত হোৱা মঞ্চভাগী আমাক শুভ উদ্বোধন কৰি দিব লাগে। এই অনুষ্ঠানভাগী
মঞ্চ শুভ উদ্বোধন কৰিব পৰা 100% শক্তি আমাৰ নাই। এই অনুষ্ঠানভাগী শুভ উদ্বোধন কৰোঁতে আমাৰ অজানকিতে ৰৈ যোৱা ভুল ক্ৰুটিসমূহ আপোনাসৱে ক্ষমা মাৰ্জনা কৰিলেহে আমি কৃতাৰ্থ হ'ম। আমাৰ আজি যথেষ্ট সময় হৈছে, সেই খাতিকে এই ভাষণভাগী মই বৰ দীঘলীয়া নকৰোঁ। হৰিশ্চন্দ্ৰৰ উপাখ্যানৰ বিষয়ে আমাৰ উপৰোক্ত সকলো ব্যক্তাই সকলো কথাই কৈ গৈছে। চমুকে মই এটা মাত্ৰা দাঙি ধৰিছোঁ। টাটা যুগত এসময়ত অযোধ্যাৰ ৰজা আছিল ৰাজা হৰিশ্চন্দ্ৰ। তেওঁ অতিকে ভক্তি আৰু ধৰ্মপৰায়ণ আছিল। তেওঁৰ পত্নীৰ নাম আছিল শৈব্যা আৰু পুত্ৰৰ নাম আছিল ৰোহিতাস্য অৰ্থাৎ ৰোহিত। তেওঁ অতিকে ধাৰ্মিক আৰু সত্যপৰায়ণ হোৱাৰ বাবে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজৰে তেওঁ দিন কটাবলগীয়া হৈছিল। এবাৰ ৰাজা হৰিশ্চন্দ্ৰই ৰাজসী যজ্ঞৰ সময়ত ৰজা বশিষ্ঠক ঋষি বশিষ্ঠক বিভিন্ন সন্মানেৰে পুৰস্কৃত কৰিছিল আৰু বিভিন্ন ধন সোণেৰে তেওঁক দান দি তেওঁক সন্তুষ্ট কৰিছিল। আৰু এটা সময়ত ৰজা হৰিশ্চন্দ্ৰ বশিষ্ঠৰ মুনি প্ৰিয় শিষ্য হৈ পৰিছিল। এদিন ইন্দ্ৰৰ ৰাজসভাত এখন সভা আয়োজন কৰিছিল। সেই সভাত বশিষ্ঠ মুনিকে প্ৰমুখ্য কৰি বিশ্বামিত্ৰ মুনি আৰু সকলো দেৱ দেৱগণ উপস্থিত আছিল। তাত আলোচনা হৈছিল যে পৃথিৱীত কোন ৰজা আছে যে ধাৰ্মিক, সত্যবাদী আৰু দানবীৰ। এই কথা আলোচনা হোৱাত বশিষ্ঠ মুনিয়ে কৈছিল যে অযোধ্যাত মোৰ এজন প্ৰিয় শিষ্য আছে, তেওঁৰ নাম হৰিশ্চন্দ্ৰ। তেওঁতকৈ দানবীৰ আৰু সত্যবাদী ধৰ্মবাদী ৰজা এই পৃথিৱীত আৰু দ্বিতীয়জন নোলাব। তেতিয়া বিশ্বামিত্ৰ মুনিৰ ইচ্ছা হ'ল আৰু বিশ্বামিত্ৰ মুনি ক্ৰোধত জ্বলি উঠিল যে পৃথিৱীত এনে মনুষ্য আছে নেকি যি দেৱতাৰ তুল্য হ'ব পাৰে। তেতিয়া বিশ্বামিত্ৰ মুনিয়ে বশিষ্ঠ মুনিক কৈছিল যে মই ৰজা হৰিশ্চন্দ্ৰক ধৰ্ম পৰীক্ষা কৰিম। যদি ৰজা হৰিশ্চন্দ্ৰ ধৰ্ম পৰীক্ষাত সফল হয়, তেতিয়া মই আৰ্জিত কৰা সকলো গুণ মোৰ নাশ হ'ব। আৰু যদি ৰজা হৰিশ্চন্দ্ৰ মোৰ পৰীক্ষাত বিফল হয়, তেতিয়া তুমি আৰ্জন কৰা সকলো অধিকাৰ তোমাৰ বিলুপ্তি হ'ব। এই কথা কৈ ঋষি বিশ্বামিত্ৰ হৰিশ্চন্দ্ৰৰ ওচৰ পালেগৈ। বিশ্বামিত্ৰ মুনিয়ে চলৰে হৰিশ্চন্দ্ৰক ক'লে যে মই ৰাজসী যজ্ঞ আয়োজন কৰিব লাগে, গতিকে আপুনি মোক দান কৰক। তেতিয়া ৰাজা হৰিশ্চন্দ্ৰই ক'লে যে ঋষিবৰ, মই আপোনাক কি দান কৰিম? দাস, দাসী, ধন, সোণ, হাতী, ঘোঁৰা, মোৰ ৰাজ্য আপোনাক কি দান কৰিম কওক, মই তাকে দিম। তেতিয়া
বিশ্বামিত্ৰ মুনিয়ে হৰিশ্চন্দ্ৰক তেওঁ ৰাজ্য দান দিবলৈ ক'লে। তেতিয়া চলৰে বিশ্বামিত্ৰ মুনিয়ে ৰাজা হৰিশ্চন্দ্ৰৰ পৰা তেওঁ ৰাজ্য দান ল'লে। ৰাজ্য দান লোৱাৰ পাছত ক'লে যে দান যদি দি দক্ষিণা নিদিয়া তেতিয়া দান সফল নহয়, গতিকে তুমি মোক দক্ষিণা দিয়া। দক্ষিণা কি দিব লাগে সোধাত বিশ্বামিত্ৰ মুনিয়ে ক'লে যে তুমি মোক দুভাৰ সোণৰ দান দিব লাগিব। তেতিয়া ৰাজা হৰিশ্চন্দ্ৰই মন্ত্ৰীক আদেশ কৰিলে যে মন্ত্ৰী যোৱা, তুমি ৰাজভঁৰালৰ পৰা দুভাৰ সোণ আনি বিশ্বামিত্ৰ মুনিক দান কৰা। তেতিয়া বিশ্বামিত্ৰ মুনিয়ে এটা কুটিল হাঁহি মাৰি ক'লে, ৰাজা হৰিশ্চন্দ্ৰ, ইতিমধ্যে তুমি তোমাৰ ৰাজ্য মোক দান কৰিছা, গতিকে এই ৰাজ্যত থকা দাস দাসী হাতী ঘোঁৰা তোমাৰ ৰাজভঁৰাল, তোমাৰ ৰাজমুকুট সিংহা, তোমাৰ অলংকাৰ সকলো মোৰ। গতিকে তোমাক মই এমাহ সময় দিছোঁ, তুমি নিজেই আৰ্জিত কৰি মোক তুমি দান দিব লাগিব। আৰু তেতিয়া বিশ্বামিত্ৰ মুনিয়ে চালনা কৰি ৰজা হৰিশ্চন্দ্ৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। আৰু ৰজা হৰিশ্চন্দ্ৰৰ লগত তেওঁ পত্নী সভ্যা আৰু ৰোহিতো গ'ল। তেওঁলোকে গৈ গৈ বাৰাণসী ধাম আশ্ৰমত পালেগৈ। সেই বাৰাণসী আশ্ৰমতে তেওঁলোকে থাকিবলৈ ল'লে। ইতিমধ্যে এমাহ পূৰ হ'বলৈ হ'ল, কিন্তু ৰাজা হৰিশ্চন্দ্ৰই তেওঁ দানৰ দুভাৰ সোণ যোগাৰ কৰিব নোৱাৰিলে। যিদিনাখন এমাহ পূৰ হৈছে সেইদিনাখন পুৱাতে বিশ্বামিত্ৰ মুনি হৰিশ্চন্দ্ৰৰ কাষ পাই ক'লেগৈ যে আজি ইতিমধ্যে এমাহ পূৰ হৈছে, গতিকে তুমি মোক দক্ষিণা দি মোক তুমি উদ্ধাৰ কৰা। তেতিয়া উপায়হীন হৈ ৰাজা হৰিশ্চন্দ্ৰই সেই বাৰাণসীৰ বজাৰত বিক্ৰী হ'বলৈ বিচাৰিছিল, কিন্তু সভ্যা আৰু ৰোহিতে তেওঁক বিক্ৰী হ'বলৈ নিদি নিজেই তেওঁলোক বিক্ৰী হ'ল। আৰু বিশ্বামিত্ৰ মুনিয়েই চালনাৰে বামুণনিৰ ভেষ ধৰি সভ্যা আৰু ৰোহিতক এভাৰ সোণৰ বিনিময়ত ক্ৰয় কৰিলে। আৰু সেইভাৰ সোণ ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰ মুনিক দান কৰিলে। আৰু বিশ্বামিত্ৰ মুনিয়ে ক'লে, এতিয়াও সন্ধিয়া হ'বলৈ বহুত পৰ বাকী আছে, গতিকে তুমি মোক বাকী এভাৰ সোণৰ ব্যৱস্থা কৰা, মই আকৌ আহি আছোঁ। তেতিয়া উপায়হীন হৈ ৰজা হৰিশ্চন্দ্ৰই বিক্ৰী হ'বলৈ বিচাৰিও বজাৰত বিক্ৰী নোহোৱাৰ কাৰণে সেই বাৰাণসী আশ্ৰমতে থকা শ্মশানত বিক্ৰী হয়। তেতিয়া যমৰজাই কবিৰ নামৰে চণ্ডালৰ বেশৰে সেই ৰজা হৰিশ্চন্দ্ৰক এভাৰ সোণৰ বিনিময়ত কিনিলে। আৰু বিশ্বামিত্ৰ মুনি উপস্থিত হৈ সেইভাৰ সোণ গ্ৰহণ কৰিলে। ইপিনে সভ্যা দাসীৰ ঘৰত কাম কৰিবলৈ ধৰিলে, আৰু ৰোহিতাস্যই ঋষিৰ যজ্ঞৰ ফুল আৰু খৰি যোগাৰ দি থাকিলে। সেই সময়তে বিঘ্ন ৰজাই ৰোহিতক ফুল ছিঙাই থকা সময়তে দংশন কৰিলে। দংশন কৰাৰ পাছত ৰোহিতৰ মৃত্যু হয়। মৃত্যুৰ হোৱাৰ পাছত সভ্যাই শ্মশানে সেই শেষকৃত্যলৈ ঘূৰি ফুৰিল, কিন্তু ক'তো তেওঁৰ ধনৰ অভাৱত, মূল্যৰ অভাৱত তেওঁক ক'তো শেষকৃত্য কৰিব নোৱাৰিলে। শেষত পুৱতি নিশা ৰাজা হৰিশ্চন্দ্ৰ যিখন শ্মশানত চণ্ডাল কৰি আছিল, সেই স্থানত উপস্থিত হৈ সেই পুত্ৰক
তেওঁলোক দুয়ে দুয়ক চিনি পোৱা নাছিল, কাৰণ তেতিয়া পুৱতি নিশা আৰু হৰিশ্চন্দ্ৰৰ এটা বিকৃত চেহেৰা হৈ আছিল আৰু শৈব্যাৰো এটা বিকৃত চেহেৰা হৈ থকা খাতিকে তেওঁলোক দুয়ে দুয়ক চিনি পোৱা নাই। মূল্য নিদিয়াৰ বিনিময়ত হৰিশ্চন্দ্ৰই সেই চিতাত তেওঁক দাহন কৰিব নোৱাৰোঁ বুলি কোৱাত, বহুতো কাকতি মিননি কোৱাত তেওঁ মান্তি হয়। শেষ কৃত্য হোৱাৰ সময়ত শৈব্যাই বাচা ৰোহিত বুলি কোৱাত তেতিয়া হৰিশ্চন্দ্ৰই গম পাইছে যে এয়া মোৰ পুত্ৰ ৰোহিত। তেতিয়া সকলো চিনাকি হৈ শৈব্যাৰ সৈতে চিনাকি হৈ তেওঁলোক দুজনে দৃঢ় প্ৰতিজ্ঞ হয় যে ৰোহিতক যিখন চিতাতে দাহন দিব সেইখন চিতাতে তেওঁলোক দুয়ো উঠি মৃত্যু হ'ব। যে তেতিয়া তেওঁ ভক্তিত, তেওঁ দানত সন্তুষ্ট হৈ বিশ্বামিত্ৰ মুনি উপস্থিত হয়, যম ৰজা, বিষ্ণু ৰজা, ইন্দ্ৰ উপস্থিত হয়, ক'লে যে ধন্য ধন্য ৰাজা তুমি, তোমাক আমি পৰীক্ষা কৰিছিলোঁ, তুমি পৰীক্ষাৰ আমাৰ সফল হৈছে। আৰু বিশ্বামিত্ৰ মুনিয়ে কমণ্ডলৰ পৰা পানী ওলোৱাই ৰোহিতক জীৱিত কৰিলে। সেইখিনিয়ে এই ৰজা হৰিশ্চন্দ্ৰৰ আদি কাহিনী। এই উপাখ্যানভাগী আজি আপোনালোকে ইয়াত চাবলৈ পাব। আৰু বৰ দীঘলীয়া নকৰোঁ, সদৌ শেষত এই ভোগালী উৎসৱ আৰু ৰাজা হৰিশ্চন্দ্ৰ উপাখ্যানভাগীয়ে চৌগুৱাভাগীবাসীৰ সমূহ ৰাজ্যক সকলোৰে গৃহ গৃহক সুখ শান্তিয়ে বিৰাজমান কৰক, সকলোকে নিৰোগী কৰক। আৰু আজি আয়োজক সমিতিয়ে দিয়া কামৰ সম্পাদনা হৈছে বুলি ঘোষণা কৰি মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।